নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ', নতুন মানে কি ইয়াৰ আগতে ভিডিঅ'টো বনাইছিলোঁ মই। তো মই কৈছিলোঁ আপোনালোক গৰুখিনি দেখাম, য'তে গৰুটো আনিম, হয়তো কেনেকুৱা কোৱালিটি হ'ব। এইটো ভাওনগৰৰ হয়, চাওক জেগাটোকো ভাওনগৰে হয় আৰু ভাওনগৰে ব্ৰিডটো হয়। তো ভাওনগৰৰ পৰা আনিম, কাৰণ মই আগতেই কৈছোঁ গিৰ ভাওনগৰতহে যিটো অৰিজিনেল গিৰ তাতহে পায়, তাৰ বাহিৰে বেলেগত নাপায়। তো বহুত মানুহে মোক আগতেও ফোন কৰিছিলে, কিছুমানে ফোন কৰিছিলে ললিতা গিৰ আনিব হ'লে ফোন কৰিব বা সেনেকৈ নম্বৰবিলাকত মই কোনো ছেভ কৰি ৰখা নাই। তো তেওঁলোকক মই এতিয়া ভিডিঅ'ৰ মাধ্যমতে ক'ব পাৰোঁ, যিহেতু মানে 10-12 দিনমান সময় আছে, 10-12 দিনমান সময় আছে। যদি তেওঁলোকৰ হাতত ভিডিঅ'টো পৰেগৈ 10-12 দিনৰ ভিতৰত, তো তেওঁলোকে নিশ্চয় দুজনীমান গৰু ল'ব পৰা ব্যৱস্থা হ'ব। আৰু ধৰক বহুতে ভাবি আছিলে মানে ভাল গিৰ পুহিম মানে ভাওনগৰ ব্লাড লাইনৰ পুহিম, সেনেকৈ কৰি ৰাজস্থানৰ বস্তু নালাগে মোক আমাক। তো সেইটো হিচাপত আপোনালোকে পাব, একদম ধুনীয়া গৰু পাব। আৰু তাত কোনো ডাউট নাই যে ভাওনগৰ ব্লাড হয়, ভাওনগৰ গৰু হৈ যায়, আপোনালোকে কোনো একদম মানে তাত মানে ডাউট কৰিব নালাগে। মই নিজে যাই তাত আপোনালোকক ভিডিঅ' কলিং কৰি দেখাইহে আপোনালোকক বস্তু দিম। কাৰণ যিহেতু মই নিজৰ কাৰণে দুজনীমান গৰু ভৰাব লাগে আৰু দুই জেগাত দাদা দুজনক আনিও দিব লাগে। তো সেইকাৰণে সেইটো সুবিধাতে আৰু কোনোবাই লওঁ বুলি ভাবিলে ল'ব পৰা যায়। কাৰণ এবাৰ হয়তো লাষ্ট আনিম, ইয়াৰ পিছত গৰু নানিম। কিহৰ কাৰণে, যিটো মানে ডকুমেণ্টছ বনাওঁতে যিটো মানে দিগদাৰ হয়, যিমান মানে চক্কৰ কাটিব লাগে, আপোনাৰ বহুত দিগদাৰ হয়। কমচে কম 2-3 মাহ চক্কৰ কাটিব লাগে, তাৰপিছত যে ডকুমেণ্ট ৰেডি হৈ গ'ল। তো সিমান দিন সেইখিনি সময়ত বেলেগ ব্যৱসায়ত বহুত লছ হৈ যায়। যেনে বেলেগ এটা কাম, দুটা কাম চলি থকাৰ ভিতৰত সেই দুটা কাম আকৌ বন্ধ কৰি পেলাই এই কামটোত লাগি যাব লাগে। তো সেনেকুৱা সময়ত আপোনাৰ এইকেইটা কামত আপোনাৰ লছ হয়। সেইকাৰণে তাৰ বাহিৰে যোৱা সময়টো বহুত টাইম লাগে, ধৰক আনোতে কৰোঁতে 15 দিনমান সময় লাগি যায়। তো বহুতখিনি ইনভেষ্টো হৈ যায় আৰু মানে লছটো হৈ যায়, আপোনাৰ কিহৰ পইচা লছ হৈ যায়। তো সেইকাৰণে ব্যৱসায় লছ হৈ যায়। সেইকাৰণে এবাৰ লাষ্ট আনিম। তো ইয়াৰ পিছত হয়তো আৰু মই গিৰ আনিব নাযাম। তো আপোনালোকে কোনোবাই যদি ভাবি আছে গিৰ গৰু ল'ম বুলি, তো মোক কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট কৰিলে আপোনালোকে নিশ্চয় ভাল, এইবিলাক যিটো আপুনি দেখি আছে স্ক্ৰীণত দৌৰি থকা গৰু, সেনেকুৱা ভাল কোৱালিটি গৰু আপোনালোকে ঘৰত পাই যাব, পুহিবও পাৰিব। আপোনালোকৰ মনত এটা মানে হেৰি এটা হ'ব, কি হয় মোৰ ঘৰত ভাল এজনী গিৰ আছে। থেংক ইউ ভিডিঅ'টো